59 মিনিট হৈছে 7 বজাৰ লগে লগে আনুষ্ঠানিকভাৱে এই ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব থাওৰা মৰিয়নি তামুলপুৰ ভবানীপুৰ আৰু গোসাইগাঁও সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন প্ৰায় 8 লাখ ভোটাৰে নিৰ্ণয় কৰিব 31 জন প্ৰাৰ্থীৰ ভাগ্য ইয়াৰ ভিতৰত 4,03,374 জন পুৰুষ 3,13,078 গৰাকী মহিলা আৰু 4 গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে সাৰ্ভিস ভোটাৰ আছে 3,165 গৰাকী থাওৰা মৰিয়নি তামুলপুৰ ভবানীপুৰ আৰু গোসাইগাঁৱত অনুষ্ঠিত হ'বলগীয়া এই উপনিৰ্বাচনত সৰ্বাধিক ভোটাৰ থকা সমষ্টিটো হ'ল তামুলপুৰ সমষ্টিৰ ভোটাৰৰ সংখ্যা হ'ল 2,17,532 গৰাকী সৰ্বনিম্ন ভোটাৰৰ সংখ্যা থকা সমষ্টিটো হ'ল থাওৰা সমষ্টি তাত ভোটাৰৰ সংখ্যা হৈছে 1,15,971 গৰাকী মুঠতে আজিৰ এই নিৰ্বাচনৰ বাবে যাতে সকলো প্ৰক্ৰিয়া মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে এই শান্তিপূৰ্ণ পৰিস্থিতিত অনুষ্ঠিত হৈ যায় তাৰ বাবে প্ৰিজাইডিং আৰু পোলিং বিষয়াসকলে আশা কৰিছে আৰু প্ৰশাসন আৰক্ষীয়ে চুকা দৃষ্টি ৰাখিছে প্ৰতিটো ভোট কেন্দ্ৰৰ ওপৰত সকলো প্ৰক্ৰিয়া অতি সুকলমে অনুষ্ঠিত হৈ যোৱাৰ বাবে আশা কৰা হৈছে সমান্তৰালভাৱে অসমৰ 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ লগতে আজি একেদিনাই দেশৰ 3টা লোকসভা আৰু 25টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে উপনিৰ্বাচন আৰু 7 বাজিছে 7 বজাৰ লগে লগে বৰ্তমান ভোটদান প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে আমি বিভিন্ন প্ৰান্তলৈ পোনপটীয়া সম্প্ৰচাৰত আপোনালোকক লৈ যাম 7 বজাৰ লগে লগে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইতিমধ্যে ভোট কেন্দ্ৰসমূহত ভোটাৰৰ আমি শাৰী দেখিবলৈ পাইছিলোঁ অৱশ্যে ভোটাৰৰ সংখ্যা পোৱাৰ ভাগত বৰ বেছি নহয় কিন্তু সময় বাগৰাৰ লগে লগে যেটো 5 বজালৈকে সময় আছে এই সময় বাগৰাৰ লগে লগে ভোটাৰৰ সংখ্যা বৃদ্ধি পাব বুলি সকলোৱে আশা পালিছে আমি সমান্তৰালভাৱে আপোনালোকক জনাই আছো যে যি 5টা সমষ্টিত ভোটদান প্ৰক্ৰিয়া চলিছে 7 বজাৰ লগে লগে সেই 5টা সমষ্টিৰ প্ৰাৰ্থীসকলৰ কথা য'ত বিগ ফাইট অনুষ্ঠিত হ'ব আমি টিভিৰ এটা কোণতো আপোনালোকক দেখুৱাই আছো প্ৰাৰ্থীসকলৰ দৃশ্য আৰু নাম 107 নম্বৰ থাওৰা সমষ্টিত 5 গৰাকী প্ৰাৰ্থী আছে ইয়াত 1,15,971 জন ভোটাৰ আৰু ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 173টা 101 নম্বৰ মৰিয়নি সমষ্টিত প্ৰাৰ্থীৰ সংখ্যা হৈছে 4 জন মৰিয়নিত ভোটাৰৰ সংখ্যা হৈছে 1,24,369 জন ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 183টা 58 নম্বৰ তামুলপুৰ সমষ্টিত 6 জন প্ৰাৰ্থী ভোটাৰ হৈছে 2,17,532 জন ভোট কেন্দ্ৰ হৈছে 322টা 41 নম্বৰ ভবানীপুৰ সমষ্টিত 8 গৰাকী প্ৰাৰ্থী য'ত 1,48,144 গৰাকী ভোটাৰ ভোট কেন্দ্ৰ 213টা ইফালে 28 নম্বৰ গোসাইগাঁও সমষ্টিত প্ৰাৰ্থীৰ সংখ্যা 8 জন ভোটাৰৰ সংখ্যা হৈছে 1,90,640 জন ভোট কেন্দ্ৰ হৈছে 285টা বৰ্তমান 7:01 পাৰ হৈছে আৰু ভোটদান প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে এই ভোট গ্ৰহণ কেন্দ্ৰসমূহত আমাৰ সতীৰ্থ সাংবাদিক জ্যোতিপ্ৰসাদ গগৈ আছে পোনপটীয়া সম্প্ৰচাৰত মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ মৰিয়নিৰ এইবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কেইবাটাও ফেক্টৰ দেখিবলৈ পোৱা গ'ল আৰু অৱশেষত আজি উপনিৰ্বাচনৰ ভোটদানৰ দিন আৰম্ভ হৈ গৈছে তাত উপনিৰ্বাচনৰ প্ৰক্ৰিয়া নিশ্চয়কৈ আপোনালোকে ক'ব লাগিব যে অতি গুৰুত্বপূৰ্ণ সমষ্টি বুলি ক'ব লাগিব মৰিয়নি সমষ্টি যিহেতু অতি আকৰ্ষণীয় হৈছে এই যুঁজখন মৰিয়নি সমষ্টিৰ যুঁজখন যিহেতু বিজেপিৰ শক্তিশালী প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী আৰু লগতে যিহেতু ইয়াত ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈ আৰু কংগ্ৰেছ প্ৰাৰ্থী লোহিত কোঁৱৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু এগৰাকী সংগ্ৰামী মঞ্চৰ গোপাল খাটুৱাই ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কিন্তু অতি আকৰ্ষণীয়ভাৱে ইয়াত আচলতে ৰাইজৰ দলে যেনেধৰণে ইয়াত আচলতে প্ৰচাৰ অভিযান চলালে বা তেওঁলোকৰ যিসমূহ অগ্ৰগতি প্ৰচাৰৰ অগ্ৰগতি সেইসমূহ চাই পিনি এতিয়া টিকুনীয়া যুঁজৰ সম্ভাৱনা আছে যদিও কিন্তু ৰাইজৰ দল আৰু বিজেপিৰ মাজত ইয়াত প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে এই ভোটগ্ৰহণ কেন্দ্ৰত মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নি সমষ্টিৰ চেলেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 128 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত আৰু এই ভোটগ্ৰহণ কেন্দ্ৰটো ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈ ইয়াত ভোট প্ৰদান কৰিব আৰু তেওঁ ইতিমধ্যে এই যি ভোট কেন্দ্ৰটোত আহি উপস্থিত হৈছেহি যিহেতু 7 বজাৰ লগে লগে ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে বিভিন্ন ভোট কেন্দ্ৰত আমি গম পাইছোঁ যে যি ভোটাৰৰ দীঘলীয়া লাইন আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ কিন্তু মই এই মুহূৰ্তত দেখাই আছোঁ যে যি চেলেংঘাট উচ্চতৰ মাধ্যমিকৰ এই যিটো ভোটগ্ৰহণ কেন্দ্ৰ ইতিমধ্যে ইয়াত যি 6টা বজাৰ পৰা যি মকপল হৈছিল আৰু ইতিমধ্যে যি যাৱতীয় যিখিনি হৈছে সেইখিনি সম্পূৰ্ণ আৰম্ভ হৈছে 7 বজাৰ লগে লগে যিহেতু ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইতিমধ্যে ইয়াত ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী আছে তেওঁ হয়তো কিছু সময় পিছতে ভোটদান ইয়াত কৰিব ইয়াৰ পিছত তেওঁ ওলাই আহিব আমি তেওঁৰ সাক্ষাৎকাৰ ল'বৰ কাৰণে চেষ্টা কৰিম কিন্তু এটা কথা ক'ব পাৰি যে মৰিয়নি সমষ্টি যিহেতু অতিকৈ গুৰুত্বপূৰ্ণ এটা সমষ্টি থাওৰা আৰু মৰিয়নি সমষ্টি ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এনে মুহূৰ্তত আচলতে এটা ক'ব পাৰি যে মৰিয়নি সমষ্টি বিশেষকৈ আকৰ্ষণীয় ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে যেহেতু ৰাইজৰ দলে ইয়াত সাংঘাতিকভাৱে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বিজেপি দলৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতি মই এগৰাকী আচলতে ভোটাৰ আছে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম বাইদেউ আপোনালোক যিহেতু ৰাতিপুৱা পুৱা আহিছে কি ক'ব এই মুহূৰ্তত আচলতে কি দেখিছে আপোনালোকে ইয়াত ৰাইজৰ দলৰ প্ৰাৰ্থীজনৰ বেছি সম্ভাৱনা আছে যেন লাগিছে আপোনালোক কেইটা বজাত আহিলে ইয়ালৈ
আমি 6:30 বজাতে পালোহি হয় মকপল হৈছে নি ইতিমধ্যে মকপল সম্ভাৱনা হৈছে নেকি মকপল সম্পূৰ্ণ হ'ল সম্পূৰ্ণ হৈছে ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী আহিছে ইয়ালৈ আছে তেখেত ইয়াতে উপস্থিত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে নেকি ভোটদান প্ৰক্ৰিয়া এই আৰম্ভ হ'ব আৰু আৰম্ভ হ'ব নিশ্চয়কৈ আচলতে ভোটদান প্ৰক্ৰিয়া কিছু সময় পাছতে আৰম্ভ হ'ব আৰু তাৰপিছত ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী আছে এনেদৰে আচলতে এতিয়া আমি বিভিন্ন প্ৰান্ত মইনি যিসমূহ খবৰ পাইছোঁ জানিব পাৰিছোঁ যে মইনি বিভিন্ন প্ৰান্তত আছে ভোটাৰে দীঘলীয়া লাইন হৈছে বাগিচা অঞ্চলত যিহেতু আজি বতৰ ভাল এটা কথা ক'ব লাগিব যে বাগিচা ভোটাৰসকল ওলাই আহিব গ্ৰামাঞ্চলৰ ভোটাৰসকলো ওলাই আহিব এই মুহূৰ্তত 7 বজাৰ লগে লগে যিহেতু আৰম্ভ হৈছে বহুত ভোট কেন্দ্ৰত আমি পুৱাৰ পৰা গম পাইছোঁ যে 6 বজাৰ পৰা আচলতে যি 6 বজাৰ পৰাই ভোটাৰে লানি পতা আমি এটা কথা গম পাইছোঁ যে এটা কথা ক'ব পাৰি যে এইবাৰ ভোটদানৰ হাৰ হয়তো যিহেতু যোৱাবাৰ প্ৰায় 75% ওপৰত ভোটদান হৈছিলে কিন্তু এইবাৰ এটা কথা উল্লেখ কৰিব পাৰি যে যিহেতু উপ নিৰ্বাচনক লৈ আচলতে গ্ৰামাঞ্চলৰ লোকসকলৰ মাজতো উৎসাহ দেখিবলৈ পোৱা গৈছে ঠিক সেইদৰে বাগিচা লোকসকলৰ মাজতো এটা উৎসাহ দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ কিন্তু তাৎপৰ্যপূৰ্ণ হ'ব যে আচলতে এই যিহেতু সমষ্টিটোৰ বাগিচা ভোটাৰে নিৰ্ণায়ক ভূমিকা বিভিন্ন সময়ত লৈ আহিছে কিন্তু এইবাৰো নিশ্চয়কৈ নিৰ্ণায়ক ভূমিকা ল'ব কিন্তু এটা কথা ক'ব পাৰি যে বিজেপি যদি কথা কওঁ বাগিচা বিজেপি যথেষ্ট শক্তিশালী ভূমিকা থকাৰ বিপৰীতে কিন্তু ৰাইজৰ দলে কিন্তু এইবাৰ গ্ৰামাঞ্চল বিশেষ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে এনে অৱস্থাত আচলতে এই মূল যুঁজখন কংগ্ৰেছ বিজেপি আৰু ৰাইজৰ দলৰ মাজত তিনিগুণে প্ৰতিদ্বন্দ্বিতা হ'লেও কিন্তু এটা কথা ক'ব পাৰি যে ইয়াত মূল যুঁজখন কিন্তু হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে ৰাইজৰ দল আৰু বিজেপি দলৰ মাজত আৰু ইতিমধ্যে মইনিত এনেদৰে আচলতে যি ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে ৰাইজৰ মাজত আমি উৎসাহ দেখিবলৈ পাইছোঁ এনে আচলতে কিছু সময় পাছতে আমি যি সমগ্ৰ পৰিৱেশ যিহেতু ৰাইজৰ যেনেধৰণৰ উৎসাহখিনি আমি দেখাবলৈ সক্ষম হ'ম আৰু যিসকল প্ৰাৰ্থী আছে ৰূপজ্যোতি কুৰ্মীয়ে হওক বা ৰাইজৰ দলৰ প্ৰাৰ্থীসকলৰ প্ৰতিক্ৰিয়া তেওঁলোকে আচলতে কি ক'ব আজিৰ দিনটো তেওঁলোকৰ সবিশেষ জনাবলৈ সক্ষম হ'ম প্ৰাঞ্জল নিশ্চয় জ্যোতিপ্ৰসাদ আপুনি আমাৰ সৈতে লাইনত থাকক আমি মৰিয়নিৰ কথা যিহেতু ক'লোঁ মৰিয়নিৰ পৰা এই পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে দেখিলে য'ত বিজেপিৰ ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছৰ লোহিত কৌৰ আৰু ৰাইজৰ দলৰ সঞ্জীৱ গগৈৰ মাজত মূল যুঁজ হ'ব আৰু ইতিমধ্যে ভোটাৰসকল আহি উপস্থিত হৈছে তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিব কোনে মাৰিব সেই হাঁহি সকলো নিৰ্ভৰ কৰিছে এতিয়া জনতা জনাৰ্দনৰ ওপৰত নিশ্চয় কৰিব জনতা জনাৰ্দনে কাৰ প্ৰতি কাৰ কিমান ক্ষোভ কাৰ প্ৰতি মৰম আছে কোনে সমষ্টিৰ উন্নয়ন কৰিব পাৰিব এই সকলো বিচাৰ বিশ্লেষণ কৰিব কেৱল জনতাই আৰু আজিৰ দিনটোত যিহেতু ৰাইজেই ৰজা সেয়েহে ৰাইজৰ ওপৰত বিশ্বাস ৰখা হৈছে আৰু এগৰাকী যোগ্য প্ৰতিনিধি নিৰ্বাচন কৰিব বুলি আশা কৰা হৈছে আমি পৰৱৰ্তী সময়ত জ্যোতিপ্ৰসাদ আপোনাৰ কাষলৈ পুনৰ যাম এয়া মৰিয়নিৰ সমষ্টিৰ খবৰ জনালোঁ সমান্তৰালভাৱে আমি থাওৰা সমষ্টিৰো খবৰ জনাই আছোঁ ইফালে গোসাইগাঁও সমষ্টিৰ খবৰ জনাইছোঁ তামোলপুৰৰো খবৰ জনাইছোঁ ভৱানীপুৰতো আমাৰ সাংবাদিক আছে আমি আমাৰ সাংবাদিকৰ কাষলৈ যাম মুঠতে প্ৰত্যেকটো প্ৰান্ততে এক বিশেষ পৰিৱেশে বিৰাজ কৰিছে যি পৰিৱেশ আগতে হয়তো উপ নিৰ্বাচনত কেতিয়াও দেখিবলৈ পোৱা নাযায় আৰু আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে ৰাজু ভৱানীপুৰৰ খবৰ জানিব বিচাৰিছোঁ অন্যতম এটা গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত হৈছে য'ত ত্ৰিকোণীয় যুঁজ হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰা হৈছে আপুনি কি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কি লাভ কৰিছে আৰু তাত আনুষ্ঠানিকভাৱে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছেনে নাই চাওক প্ৰাঞ্জল ভৱানীপুৰ সমষ্টি যিহেতু আমি এই মুহূৰ্তত হাথিনাপুৰ যিখন বিদ্যা মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয় তাত উপস্থিত আছোঁ আৰু ইয়াত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ এতিয়াও বাকী অৱশ্যে ইয়াত আৰম্ভ হৈছে এই মুহূৰ্তত আমি সেই পৰিৱেশো দেখুৱাম আৰু প্ৰথমেই দেখুৱাওঁ যে ইয়াত যিহেতু ক'ভিড বিধিৰ কথা আছে ক'ভিড বিধি মানিব লাগিব আৰু প্ৰত্যেকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক চেনিটাইজাৰ ৰখা হৈছে মাস্ক ৰখা হৈছে আমি প্ৰথমতে সেইখিনি দৃশ্য দেখুৱাব বিচাৰিছোঁ ইয়াত যিসকলে মাস্ক পৰিধান কৰি নাহে তেওঁলোকে যাতে মাস্ক ইয়াত দিব পাৰে তাৰ বাবে সেই ব্যৱস্থাও কৰিছে আমি ভিতৰৰ দৃশ্য দেখুৱাম পুলিং অফিচাৰ বা অন্যান্যসকল সকলো ইয়াত সাজু হৈ আছে সম্পূৰ্ণৰূপে আৰু ভোট গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'বলৈ গৈছে আৰু প্ৰথমতে এগৰাকী ভোটাৰ ইতিমধ্যে ওলাই আহিছে আপুনি ভোট দিলে এবাৰ যদি দেখুৱাই দিয়ে আঙুলিটো আপোনাৰ য'ত চিহ্ন দিয়া হৈছে কি ভাবে এই সমষ্টিটো কেনেকুৱা ধৰণৰ খুব ভাল যাব এইটো ভাল হ'ব খুব ভাল হ'ব এইটো খুব ভাল হ'ব এইটো সমষ্টি খুব ভাল হ'ব আৰু প্ৰত্যেক ভোটাৰে সেই কথাই ভাবি নিশ্চয়কৈ ৰাতিপুৱাৰ ভাগতে আহে আৰু তেওঁলোকে এনেধৰণে যি ভোটাৰৰ শাৰী আমি সেই শাৰী দেখুৱাইছোঁ যে ভোটদান কৰিবৰ বাবে ইয়াত আহি উপস্থিত হৈছে এনেধৰণে আৰু ইয়াত ভৱানীপুৰ সমষ্টিৰ যিগৰাকী এইবাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰ তেওঁ পূৰ্বতে AIUDF-ত আছিলে আৰু AIUDF-ৰ পৰা আহি তেওঁ যিহেতু বিজেপিত যোগদান কৰিলে আৰু বিজেপিত যোগদান কৰি এই সমষ্টিটোৰ পৰা
প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ভবানীপুৰ এই সমষ্টিটো এই ভোট কেন্দ্ৰতে ভোটদান কৰিব ফণীধৰ তালুকদাৰে আমি ভিতৰৰ দৃশ্য দেখুৱাইছোঁ যে পুলিং অফিচাৰসকল প্ৰিজাইডিং অফিচাৰসকল সম্পূৰ্ণৰূপে তেওঁলোক সাজু হৈ আছে আৰু যিখিনি প্ৰিকশ্যন আছে বিশেষকৈ যিহেতু ক'ভিড প্ৰট'কল আছে গতিকে ক'ভিড প্ৰট'কলৰ মাজেৰে থাকি কেনেধৰণে আগবাঢ়িব পাৰি সকলো ক'ভিড প্ৰট'কল নিশ্চয় মনা হৈছে মানিছে ন তেওঁলোকৰ কৰিবলগীয়া যাৱতীয় কাম আৰু আছে আৰু তাৰ লগতে আমি দেখুৱাইছোঁ ইয়াত এইসকল পুলিং অফিচাৰো আছে তেওঁলোকে এনেধৰণে এই যি ভোটগ্ৰহণ প্ৰক্ৰিয়া সেই ভোটগ্ৰহণ প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু এই যিটো সমষ্টি ভবানীপুৰ সমষ্টি সেই ভবানীপুৰ সমষ্টিটোত আমি ইতিমধ্যে কৈছোঁ যে বিগত বৰ্ষত আমি যদি চাওঁ তেনেহ'লে 2021 চনৰ যি বিধানসভা নিৰ্বাচন আছিলে তাত ফণীধৰ তালুকদাৰে AIUDFৰ পৰা ইয়াৰ পৰা জয়ী হৈছিল আৰু ৰঞ্জিত ডেকা যিগৰাকী আছিলে বিজেপি মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী ৰঞ্জিত ডেকাই প্ৰতিদ্বন্দ্বিতা কৰিছিলে কিন্তু এইবাৰ যিহেতু বিজেপিত যোগদান কৰিলে ফণী তালুকদাৰে আৰু ফণী তালুকদাৰে যোগদান কৰাৰ পিছতে ইয়াত সেই কথাটো আহি পৰিল যে ইয়াত উপ নিৰ্বাচন হ'ব লাগে আৰু উপ নিৰ্বাচনৰ গোটেই প্ৰক্ৰিয়াটো যদি এইবাৰ আমি চাওঁ তেনেহ'লে মাজেন্দ্ৰ নাৰ্জাৰী গোসাইগাঁও সমষ্টি আৰু ঠিক একেদৰে আমি তামোলপুৰ লেহুৰাম বড়ো UPPLৰ প্ৰাৰ্থী আছিলে আৰু নিশ্চয় ৰাজু কিছু সময় লাইনত থাকক আপুনি লাইনত থাকক কিছু সময় ৰাজু আমাৰ আন এগৰাকী জ্যেষ্ঠ সাংবাদিক হীৰকজ্যোতি মালাকাৰো আছে অলপ সময় ৰাজু আপুনি লাইনত থাকক হীৰকজ্যোতি মালাকাৰ প্ৰাৰ্থী আহিছে নেকি কোনোবা নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ থাওৰা হয় এই মুহূৰ্তত মোৰ লগত কংগ্ৰেছৰ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰ আছে মনোৰঞ্জন কোঁৱৰে ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু কোঁৱৰ দিহিঙা যি LP স্কুল আছে সেই LP স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁ সপৰিয়ালৰ লগত লৈ তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু তেওঁৰ সৈতে মই কথা পাতিব বিচাৰিম কেনেধৰণৰ এক্সপেক্টেশ্যন কেনেধৰণৰ আৰু কি ভাবিছে আমি বিপুল ভোটত জয় হ'ম এইটো থাওৰাবাসী ৰাইজে প্ৰমাণ কৰি দিব আৰু আমি আশাবাদী যে এইবাৰ থাওৰা সমষ্টিৰ ৰাইজে বিবেকবান ৰাইজে তেখেতলোকৰ বিবেক ভোটটো কংগ্ৰেছ দলক দি প্ৰতাৰক প্ৰবঞ্চক আৰু মুখা পিন্ধা যিবিলাক ব্যক্তি আছে তেখেতলোকৰ বিৰুদ্ধে ভোট দিব আৰু ভোট দি আমাক জয়যুক্ত কৰিব বিগত চাব যায় 14বাৰ নিৰ্বাচনত 10বাৰে কংগ্ৰেছে থাওৰা সমষ্টি জয়লাভ কৰিছে কংগ্ৰেছৰ ভেটি আছে বুলি কোৱা হয় থাওৰা সমষ্টি সেই ভেটি এইবাৰ অক্ষুণ্ণ থাকিবনে নিশ্চয় অক্ষুণ্ণ থাকিব থাওৰা সমষ্টি কংগ্ৰেছৰ দুৰ্গ হৈ থাকিব এতিয়াও আছে ভৱিষ্যতেও থাকিব যিহেতু আপোনালোকে CPI দলে প্ৰাৰ্থী আগবঢ়াইছে ৰাইজৰ দলে প্ৰাৰ্থী আগবঢ়াইছে যিহেতু আপোনালোকে একত্ৰিত হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে ইয়াত ক'ৰবাত আউট লাগিব নেকি আপোনাৰ আউল লাগিব বুলি ভবা নাই কাৰণ ৰাইজৰ দল বুলি কোনো দল নাই ইণ্ডিপেণ্ডেণ্ট দল আপোনালোকে জানে ৰাইজৰ দল আচলতে নিৰ্বাচন আয়োগত স্বীকৃতি নোপোৱা এটা দল আৰু এইবিলাক মুখা পিন্ধা মানুহ দেখিছে আজি বকতাত তেখেতলোকে মদ বিলাবলৈ গৈ গাড়ীৰ সৈতে ধৰা পৰিছে যিবিলাক মানুহে মানে সততাৰ কথা কয় যিবিলাক মানুহে নিকা ভাৱমূৰ্তি বুলি কয় যিবিলাক মানুহে সৰ্বহাৰাৰ কথা কয় সেইবিলাক মানুহে মদ বিলাই ভোট বিচৰাটো কেনেকুৱা ধৰণৰ সততা কেনেকুৱা ধৰণৰ নিষ্ঠা কেনেকুৱা ধৰণৰ এই মানে দুখীয়া দৰিদ্ৰ হকে কাম কৰা মানুহ এই কথা ৰাইজে গম পাইছে আজি ৰাইজৰ দল বা নিদলীয় এজন মানুহে গাঁৱত গৈ মদ বিলাই ভোট বিচৰাটো আৰু বিজেপি দলৰ মানুহে গোটেই মন্ত্ৰী গোটেই দিল্লী গুৱাহাটীখন আহি দিছপুৰখন আহি ইয়াত ভৰি পৰিছে মুখ্যমন্ত্ৰীয়ে 12টাকৈ নিৰ্বাচনী সভাত ৰাইজক সম্বোধন কৰিছে গতিকে তেখেতলোকে শংকিত তেখেতলোকে গম পাইছে এইবাৰ বিজেপি প্ৰাৰ্থীজন পৰাজয় হ'ব তেখেতলোকে গম পাইছে আৰু তাৰ উমান ইতিমধ্যে গাঁৱে ভূঞে সকলোৱে মানে পাইছে আৰু সংকল্পবদ্ধ হৈ আছে যে বিশ্বাসঘাতকতাৰ বিৰুদ্ধে থাওৰা সমষ্টিৰ স্বাভিমানী ৰাইজে এইবাৰ নিজৰ স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে এইবাৰ পুনৰ কংগ্ৰেছ দলৰ ভোট দি বিজেপি প্ৰাৰ্থীজনক পৰাভূত কৰিব বিগত চাব যায় নিৰ্বাচনী প্ৰচাৰ 11খনকৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিবোৰ আচলতে কংগ্ৰেছৰ ভেটি আছে সেই ভেটিবোৰত আচলতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ চেষ্টা কৰিছে বা নিৰ্বাচনৰ যি ভোটাৰ মন জয় কৰিবলৈ চেষ্টা কৰিছে ক'ৰবাত নহয় ক'ৰবাত চাওক যিবিলাক নিৰ্বাচন য'ত প্ৰচাৰ চলাইছে তাৰ মানুহ আচলতে গোট খোৱা নাই চব বাহিৰৰ জেগাৰ পৰা আনি মানুহ বাছেৰে আনি গাড়ীৰে আনি তাত গোট খুৱাইছে এই ওচৰতে আপুনি ৰূপৈবাম ফিল্ডত এখন সভা হৈছিল তাত দেখিলে তাৰ ৰূপৈবাম সভাত মুখ্যমন্ত্ৰীৰ সভাত তাৰ মানুহ 150তকৈ অধিক নাই আৰু বাকী চব বাহিৰৰ পৰা আনি 800মান মানুহ গোটাইছে গতিকে তাৰ পৰা এইটো প্ৰমাণ হৈ গ'ল যে মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা হ্ৰাস পাইছে বিজেপি দলক মানুহে পাহৰিছে বিজেপি দলৰ ভ্ৰষ্টাচাৰ বিজেপি দলৰ বিশ্বাসঘাতকতা এই কথাবিলাক মানুহে বুজি পাইছে কাৰণ মুখ্যমন্ত্ৰীজনে বিশ্বাসঘাতকতাৰ নমুনা স্বয়ং মুখ্যমন্ত্ৰীয়ে বিশ্বাসঘাতকতাৰ নমুনা তাৰপিছত এতিয়া আকৌ আমাৰ যিজন বিজেপি প্ৰাৰ্থী তেওঁ বিশ্বাসঘাতক প্ৰবঞ্চক একেলগে আপোনাৰ সতীৰ্থ আছিলে একেলগে বন্ধু আছিলে বন্ধু আছিলে চাওক ৰাজনীতিত বন্ধু
চিৰ বন্ধুও নাথাকে, শত্ৰু নাথাকে। বন্ধু থাকিব পাৰে, কিন্তু বিশ্বাসঘাতকতাৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰাৰ কাৰণে তেওঁৰ বিৰুদ্ধে, বন্ধুৰ বিৰুদ্ধে মই আজি আদৰ্শগত কাৰণত প্ৰতিদ্বন্দ্বিতাত নামিছোঁ। আৰু তেখেতক হৰুৱাই থাৰা সমষ্টিৰ ৰাইজক যে কাম কৰাৰ যিটো মোৰ স্পৃহা আছিল, এই স্পৃহাটো মই মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব, ধৈৰ্যকৰ নে সুশান্ত বৰগোহাঁই? মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব মই একেষাৰতে ক'বলৈ দিগদাৰ, কিন্তু মোৰ বিশ্বাস যে এইবাৰ মূল প্ৰতিদ্বন্দ্বিতাখন বিজেপিৰ লগতে, কাৰণ ক্ষমতা, ধন বল, বাহুবল চব চৰকাৰৰ আছে। গতিকে তেখেতলোকে বহুতো প্ৰকাৰে চেষ্টা কৰিছে সুশান্ত বৰগোহাঁইক জিকাবৰ কাৰণে। 5-6জনকৈ মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আহি ইয়াত বহি লৈছে। সকলোবিলাক উজনি অসমৰ MLA ইয়াত বহি লৈছে, মধ্য অসমৰ MLA বহি লৈছে। প্ৰত্যেকটো পঞ্চায়ততে তেখেতলোকে দুজন MLAক দায়িত্ব দিছে আৰু টকাৰ নৈ বোৱাই দিছে। তাৰপিছত মই ভাবিছোঁ কিছু হয়তো মানুহে থাৰা সমষ্টিৰ কিছু মানুহে হয়তো তেখেতলোকৰ পক্ষত থাকিব। তাৰ কাৰণে হয়তো বিজেপিৰ লগতে আমাৰ যুদ্ধখন হ'ব। পত্নী আছে মোৰ লগত, পত্নীৰ সৈতে কথা হৈছে, কেনেধৰণৰ আশা কৰিছে আজি? আশা কেনেধৰণৰ? ভাল হোৱাটো আশা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু এই মুহূৰ্তত ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই গৈছে মনোৰঞ্জন কোঁৱৰ, মই ক'ব বিচাৰিম যে এইবাৰ মূল প্ৰতিদ্বন্দ্বিতা, যিহেতু কেইবাজনো প্ৰাৰ্থী আছে, আৰু এই মুহূৰ্তত দেখিছে যে দীঘলীয়া লাইন পতা দেখিবলৈ পোৱা গৈছে, বা সকলো ভোটদান সাব্যস্ত কৰিবলৈ ওলাই আহিছে। আৰু মুঠৰ ওপৰত থাউৰাৰ বাসীয়ে প্ৰাৰ্থী নিৰ্বাচিত হ'ব লাগে। মই এইবাৰ মৰিয়নীত যাব বিচাৰিছোঁ। আমাৰ আন এগৰাকী সতীৰ্থ সাংবাদিক জ্যোতিপ্ৰসাদ গগৈৰ সৈতেও এগৰাকী প্ৰাৰ্থী আছে। জ্যোতিপ্ৰসাদ, হয়, নিশ্চয়কৈ এইটো মুহূৰ্তত আচলতে যি ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈ নিজৰ যি ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই আহিছে, মই তেওঁৰ পৰা পোনপটীয়াকৈ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব আচলতে কেনেকুৱা? আমাৰ সমষ্টিৰ যিজন প্ৰাক্তন বিধায়ক আছিল, তেখেতৰ গণভিত্তিটো একেবাৰে নাইকিয়া হৈ গ'ল। ৰাইজে ইতিমধ্যে তেখেতৰ যিটো কাৰ্যকাল আছিলে, সেই কাৰ্যকালত তেখেতে যিহেতু একো প্ৰগতি কৰিব নোৱাৰিলে বা একো উন্নয়ন সাধন কৰিব নোৱাৰিলে, সেইবাবে তেখেতৰ পৰা আঁতৰি ৰাইজে বৰ্তমান আমাৰ ৰাইজৰ দলক আঁকোৱালি লোৱা দেখা গৈছে। আৰু যি অঞ্চললৈ গৈছোঁ, প্ৰতিটো অঞ্চলতে ৰাইজে আচলতে আমাক নিজে নিমন্ত্ৰণ কৰি লৈ গৈছে। বিভিন্ন নামঘৰলৈ হওক, মছজিদলৈ হওক, খ্ৰীষ্টানসকলৰ চাৰ্চলৈ হওক, তেখেতসকলে নিজে আমাক নিমন্ত্ৰণ কৰি যে আমাৰ অনুষ্ঠানলৈ আহক, আপোনালোকে আশীৰ্বাদ লওক বা আমাৰ অনুষ্ঠানটোত উপস্থিত হওক, তেনেকৈ প্ৰত্যেকে আমাক আহ্বান জনাই লৈ গৈছে। সেইকাৰণে ভাবিছোঁ আমাৰ যথেষ্ট জনপ্ৰিয়তা বৃদ্ধি হৈছে আৰু আমি সফলতা আগবাঢ়িব পাৰিম, মানে আমি ৰণত জয়যুক্ত হ'ম। আপোনালোক যিহেতু দুগৰাকী প্ৰাৰ্থী আছে, কংগ্ৰেছ দলৰ ধৰি লওক লোহিত কোঁৱৰ আছে, আপোনালোক দুজনৰ যিটো ভোট বিভাজনৰ কথা কৈ থকা হৈছে, যিহেতু ৰূপজ্যোতি কুৰ্মী এগৰাকী শক্তিশালী প্ৰাৰ্থী, সেই ভোট বিভাজন আপোনালোকক আল নলগাব মানে আপোনালোকৰ গোটেই চিন্তাধাৰাটো? নহয়, ভোট বিভাজন মানে মই এটাই কথাই লক্ষ্য কৰিলোঁ, এতিয়া এই সময়ত মই এটাই দেখিলোঁ যে আমাৰ কংগ্ৰেছৰ লগতহে প্ৰতিদ্বন্দ্বিতাটো হৈছেগৈ নেকি। কাৰণ বিজেপি দলৰ প্ৰাৰ্থীজনক বিজেপি দলৰ সদস্যসকলেই পৰ্যায়ক্ৰমে বেয়া পাবলৈ ধৰিলে। তেখেতে যিসকল সাংগু পাংগু লগত লৈ আহিলে, সেইসকলৰ বাবে বাকী পুৰণা কৰ্মীসকলৰ মানে ভীতিগ্ৰস্ত হ'ল যে তেখেতসকলে যিসকলক লগত লৈ আহিছে তেওঁলোককহে গুৰুত্ব দিব, পুৰণা কৰ্মীসকলক গুৰুত্ব নিদিব। তেনেকুৱা এটা ধাৰণা কৰি বিজেপি দলৰ সদস্যসকলে, সমৰ্থকসকলে আমাকহে সমৰ্থন কৰিলে। আৰু দ্বিতীয়তে বাকী যিসকলে আমাক সমৰ্থন কৰা নাই বিজেপি দলৰ সদস্যই, তেখেতসকলে কংগ্ৰেছক সমৰ্থন কৰিছে। গতিকে আমাৰ পোনপটীয়া প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছৰ লগতহে হৈছে। কংগ্ৰেছ আৰু ৰাইজৰ দল, বিজেপি তৃতীয় স্থানতহে থাকিব। মই 100% নিশ্চিত, আমাৰ জয় অনিবাৰ্য। আপোনালোকৰ বিজেপি যিসকল কৰ্মী আছে, যিসকল ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে আচলতে বিধাচৰণ কৰি তেওঁলোকে কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছিলে, সেইসকল আপোনালোকৰ যোগাযোগ কৰিছে নেকি? কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱাসকল ৰূপজ্যোতি কুৰ্মীৰ লগতে আছে, কিন্তু পুৰণা যিসকল বিজেপি কৰ্মী, সেই বিজেপি কৰ্মীসকল ওলাই দিয়া নাই। কিন্তু আন্তৰিকতাই আমাক সমৰ্থন এইটো কাৰণেই কৰিছে, তেখেতসকলে ৰূপজ্যোতি কুৰ্মীৰ পৰা ভীতিগ্ৰস্ত হৈছে যে ৰূপজ্যোতি কুৰ্মীয়ে হয়তো তেখেতসকলক পাছলৈ অৱজ্ঞা কৰিব। আৰু সেইটো আচলতে এতিয়াই দেখা গৈছে, তেখেতে ৰূপজ্যোতি কুৰ্মীয়ে মানে বিজেপি কৰ্মীসকলৰ লগত যোগাযোগ কৰা নাই। কিন্তু নিশ্চয় জ্যোতিপ্ৰসাদ, এয়া হ'ল মৰিয়নী সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈ। তেওঁ নিজৰ মনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমি পৰৱৰ্তী সময়তো প্ৰতিগৰাকী প্ৰাৰ্থীৰ মনৰ ভাৱ আপোনালোকক শুনাই থাকিম, যিহেতু 7 বজাৰ লগে লগে ভোটদান প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈ গৈছে আৰু লাহে লাহে ভোটাৰৰ সংখ্যাও ভোট কেন্দ্ৰসমূহত বৃদ্ধি পাব ধৰিছে। এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। অতি সোনকালে উভতি আহিম আৰু বহুকেইটা আপডেট লৈ।
অসমৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ নন ষ্টপ কভাৰেজ আপোনালোকে চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টত আৰু ধাৰাবাহিক গতিত আমি বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছো প্ৰতিটো সমষ্টিতে ভোটাৰৰ মাজত উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে আকৌ এবাৰ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ কাষলৈ গৈছো তেওঁ যেহেতু ভৱানীপুৰ সমষ্টিত উপস্থিত আছে কিছু সময়ৰ পাছতে আমাৰ তেওঁৰ সৈতে যোগাযোগ হ'ব কিন্তু আমি দৰ্শকসকলক জনাই আছো যে কোট কেনেধৰণে ভোটাৰসকলে নিজৰ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে অধিকাৰ সাব্যস্ত কৰাৰ পাছত আনকি প্ৰাৰ্থীসকলৰো মনৰ ভাৱ আপোনালোকে পোনপটীয়া সম্প্ৰচাৰত ইতিমধ্যে শুনিছে থাওৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী মৰিয়নি সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীৰ ভাৱ আপোনালোকে শুনিলে তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আৰু পৰৱৰ্তী সময়ত আন আন প্ৰাৰ্থীসকলৰ মনৰ ভাৱ আমি পোনপটীয়া সম্প্ৰচাৰত আপোনালোকৰ বাবে আগবঢ়াই থাকিম যেহেতু আমি উল্লেখ কৰিব বিচাৰিছো যে এই 5টা সমষ্টিত এবাৰ অত্যন্ত আকৰ্ষণীয় হৈ পৰিছে যুঁজখন সাধাৰণতে উপনিৰ্বাচন বুলি ক'লে ইয়াৰ পূৰ্বে কিন্তু এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা যোৱা নাছিল এইবাৰ যেনেধৰণৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে উপনিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰচাৰ সভাসমূহত ব্যাপক ৰূপত ষ্টাৰ কেম্পেইনাৰসকলৰ পয়োভৰ দেখিবলৈ পোৱা গ'ল এদিনতে 4-5খনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে নিজে সমান্তৰালভাৱে কংগ্ৰেছৰ তৰফৰ পৰাও তেওঁলোকৰ ষ্টাৰ কেম্পেইনাৰে নিজৰ প্ৰচাৰ অভিযান চলালে ৰাইজৰ দলৰ তৰফৰ পৰাও পদব্ৰজে বা বাইকত বা কেতিয়াবা চাইকেলত প্ৰচাৰ অভিযান চলোৱা হ'ল মুঠতে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ সকলো ধৰণৰ 100% প্ৰচেষ্টা ঢালি দিছে এই উপনিৰ্বাচনত এই উপনিৰ্বাচন এই কাৰণেই গুৰুত্বপূৰ্ণ যে বহুকেইজন বিধায়কে নিজৰ বিধায়ক পদ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু আনকি এই উপনিৰ্বাচন যিকেইটা সমষ্টিত হ'বলগীয়া নাছিল সেইকেইটা সমষ্টিটো এই কাৰণেই এইটোৱে মূল বিন্দুৰ কাৰণে উপনিৰ্বাচন অনুষ্ঠিত হ'ব আমি আপোনালোকক জনাই আছো বিভিন্ন প্ৰান্তৰ খবৰসমূহ আজি 5টা সমষ্টিৰ উপনিৰ্বাচনৰ থাওৰা মৰিয়নি তামুলপুৰ ভৱানীপুৰ আৰু গোসাইগাঁও মুঠ ভোটাৰৰ সংখ্যা হৈছে 7,96,456 গৰাকী 31 জনকৈ প্ৰাৰ্থী এই উপনিৰ্বাচনত অৱতীৰ্ণ হৈছে এই 5টা বিধানসভা সমষ্টিত যদি সম্ভৱ হয় আমাৰ সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিম ক'ত কোন আছে আমি ইতিমধ্যে জনাইছো থাওৰাত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক হিৰকজ্যোতি মালাকাৰ লগতে জয়জ্যোতি গগৈ মৰিয়নিত জ্যোতিপ্ৰসাদ গগৈ আছে লগতে ভৱানীপুৰত আছে ৰাজু বৰুৱা জ্যোতিৰ্ময় চক্ৰৱৰ্তী আছে গোসাইগাঁৱত এবাৰ দিগন্তৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো দিগন্ত হাজৰিকা আপুনি মৰিয়নিৰ কোনটো সমষ্টিত উপস্থিত আছে প্ৰাঞ্জল চাওক যিহেতু মই আজি পুৱাৰে পৰাই মৰিয়নিৰ মই যিটো আচলতে চাহ হয়তো এটা ভোট কেন্দ্ৰত উপস্থিত আছো এই মুহূৰ্তত উপস্থিত আছো মই 132 নং জনতা হাইস্কুল যিটো ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰটোত উপস্থিত আছো ইতিমধ্যে 7 বজাৰ লগে লগে এই ভোট কেন্দ্ৰতে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে যথেষ্ট সংখ্যক লোক আহিছে মোৰ সতীৰ্থক মই প্ৰথমতে দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম যে ভোটাৰ ৰাইজ আহিছে আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে প্ৰাঞ্জল আচলতে প্ৰশাসনে যিবিলাক আচলতে কোভিড প্ৰটকল বান্ধি দিছে সেই প্ৰটকলখিনি ইয়াতে ৰক্ষা কৰা দেখিবলৈ পোৱা গৈছে সামাজিক দূৰত্বৰ পৰা আৰম্ভ কৰি মুখত মাস্ক অথবা চেনিটাইজাৰ এই গোটেই প্ৰক্ৰিয়াবিলাক তেওঁলোকে ইয়াতে মানি লোৱা দেখিবলৈ পোৱা গৈছে আৰু এই কেন্দ্ৰটোত টোটেল ভোটাৰৰ সংখ্যা আছে আপোনাৰ 985 গৰাকী ভোটাৰ আছে আৰু ইতিমধ্যে মই কৈছে পূৰ্বতে প্ৰান্তত উল্লেখ কৰিছো যে এই কেন্দ্ৰটো চাহ উদ্যোগিত এটা কেন্দ্ৰ আৰু অতি চৰ্চিত এই 5টা যি আচলতে নিৰ্বাচন উপনিৰ্বাচনৰ যিকেইটা 5টা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হৈছে মৰিয়নি সমষ্টিটো অত্যন্ত চৰ্চিত এটা সমষ্টি নিশ্চয় দিগন্ত আমি ভোটাৰৰ দীঘলীয়া শাৰী তাত দেখিবলৈ পাইছো আপুনি লাইনত থাকক আমাৰ সৈতে আৰু ভোটাৰসকলৰ মনৰ ভাৱ আমি ভোট দিয়াৰ পাছত গ্ৰহণ কৰিম আপোনাৰ জৰিয়তে কিন্তু মৰিয়নিৰ এই ভোট কেন্দ্ৰটোত ভোটাৰৰ যি দীঘলীয়া শাৰী সঁচাকৈ অন্যতম আকৰ্ষণীয় এক কেন্দ্ৰ হিচাপে এইটো পৰিগণিত হৈছে আমি পুনৰবাৰ যোগাযোগ স্থাপন কৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে ৰাজু ভৱানীপুৰত ফণীধৰ তালুকদাৰ বিজেপিৰ ইফালে কংগ্ৰেছৰ শৈলেন্দ্ৰ নাথ দাস আৰু AIDFৰ জুব্বাৰ আলী এই তিনিজনৰ মাজতে যুঁজখন অনুষ্ঠিত হ'ব বুলি কোৱা হৈছে কিন্তু ঐতিহাসিকভাৱে এটা সমৃদ্ধ সমষ্টি হৈছে এই ভৱানীপুৰ সমষ্টি ভোটাৰ ৰাইজে বাৰু মনৰ পৰা কি বিচাৰে চাওক শ্বহীদ খগেশ্বৰ তালুকদাৰৰ যেহেতু এই সমষ্টি আৰু এই সমষ্টিটোত প্ৰত্যেকবাৰে তেনেকুৱা ধৰণৰ কথাও আহে বিধানসভাতো তেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীয়ে কথা কৈছিল বা তাৰ পিছতো তেনেকুৱা ধৰণৰ কথা কৈছে বা সভ্যতাৰ যুঁজৰ কথা কৈ থাকিছে কিন্তু এই সমষ্টিটোত আমি যদি চাওঁ বিগত বৰ্ষত বিগত নহয় এই বছৰতে যিহেতু 2021 নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু সেই নিৰ্বাচনত 52,975টা ভোট লাভ কৰিছিলে ফণী তালুকদাৰ আৰু তাৰ
বিপৰীতে বিজেপি মিত্ৰজোঁটৰ যিগৰাকী অগপ প্ৰাৰ্থী আছিলে তেওঁ পাইছিলে ৰঞ্জিত ডেকাই 52,748টা ভোট। আৰু এইবাৰ কি হ'ব তাক লৈ সকলোৰে মনত নিশ্চয় উৎকণ্ঠা আছে। আৰু ইয়াত যিহেতু প্ৰচাৰ সভা এইবাৰ যদি চাওঁ তেনেহ'লে 5টা সমষ্টি থাউৰা, মৰিয়নি, ভৱানীপুৰ, তামোলপুৰ আৰু গোসাইগাঁও এই 5টা সমষ্টিত নিৰ্বাচনত লৈ পেলাই উপ নিৰ্বাচনক লৈ পেলাই শাসক বিৰোধী সকলোৱে তেওঁলোকৰ কিন্তু নিৰ্বাচনী যিখন যুঁজ সেই নিৰ্বাচনী যুঁজ আকৰ্ষণীয় কৰি তুলিলে। সাধাৰণতে উৎকণ্ঠা নাথাকে কাৰোৰে যে উপ নিৰ্বাচন সকলোৱে এৰাই চলিব বিচাৰে উপ নিৰ্বাচন বুলি ক'লে, কিন্তু এইবাৰ উপ নিৰ্বাচন বুলি কোৱাৰ লগে লগে সকলো যিহেতু জঁপিয়াই পৰিলে তেওঁলোকে প্ৰচাৰ সভাবোৰ বৃহৎ বৃহৎ প্ৰচাৰ সভা তেওঁলোকে কৰিলে। আৰু আমি এতিয়া যদি চাওঁ ভোটাৰৰ কথা, এয়া গণতান্ত্ৰিক এখন দেশত এয়া সঁচাকৈ এনেকুৱা ধৰণৰ ইতিবাচক দিশ যে সকলো ভোটাৰ এনেধৰণে ওলাই আহে আৰু সকলো ভোটাৰে ৰাতিপুৱাৰ ভাগতে এনেধৰণে শাৰী পাতি সকলোৱে ভোট দিবলৈ আহিছে। নিশ্চয়কৈ নতুন ভোটাৰ হ'ব নে আগতেও ভোট দিছে? নতুন ভোটাৰ এইবাৰ প্ৰথম আগবাৰ দিছিলোঁ আৰু এবাৰ দিছে, এইবাৰ দ্বিতীয়বাৰ। কেনেকুৱা লাগিছে এনেকৈ ধৰণে শাৰীত থাকি? ভাল লাগিছে। ভাল লাগিছে। ভোট দি যাক জিকাব তেওঁলোকে গৈ আপোনালোকৰ কথা ক'ব পাৰিব নাই? পাৰিব 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 পাৰিব। আপুনিও নতুন মই নতুন এবাৰ ভোট দিছেনে? এইবাৰ এবাৰে ফাৰ্ষ্ট। এইটো ফাৰ্ষ্ট প্ৰথম নতুন ভোটাৰ, গতিকে এই নতুন ভোটাৰসকল উদীয়মান যিসকল ভোটাৰ আছে তেওঁলোকৰ যিটো উৎকণ্ঠা, তেওঁলোকৰ যিটো ৰাতিপুৱাৰ ভাগতে আপোনালোক ওলাই আহিছে, গতিকে চাহ তাহ খাই আহিছে নাই? চাহ খাই আহিছোঁ। চাহ খাই আহিছে। এতিয়া ভোক আছে নাই পেটত? নাই নাই মুঠতে ভোট দিবই। ভোট দিবই লাগিব। তেওঁলোকে ভোট দিবৰ বাবে এনেধৰণে শাৰী পাতি সকলো থিয় হৈছে। আৰু সঁচাকৈ প্ৰাঞ্জল এয়া এটা ইতিবাচক দিশ যে গণতান্ত্ৰিক এখন দেশত গণতন্ত্ৰক জীয়াই ৰখাৰ বাবে এটা ইতিবাচক কথালৈ সকলোৱে এনেধৰণে ৰাতিপুৱাৰ ভাগতে ওলাই আহিছে আৰু সকলোৱে এনেধৰণে ভোটদান যি প্ৰক্ৰিয়া আছে সেই ভোটদান প্ৰক্ৰিয়াত সকলোৱে অংশগ্ৰহণ কৰিছে। প্ৰাঞ্জল। নিশ্চয় ৰাজু, সুন্দৰ ছবি আপুনি দেখুৱাইছে এইসকল যুৱ ভোটাৰ আৰু তেওঁলোক ওলাই আহিছে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে। আমি পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ পুনৰ যাম। এই সম্প্ৰচাৰ আমি ধাৰাবাহিক গতিত অব্যাহত ৰাখিম, কিন্তু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। বিৰতিৰ পাছত এতিয়া সময় হৈছে বিভিন্ন প্ৰান্তৰ পৰা পুনৰ পোনপটীয়া সম্প্ৰচাৰৰ। তামোলপুৰত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আৰু মৰিয়নিত উপস্থিত আছে সতীৰ্থ সাংবাদিক দিগন্ত হাজৰিকা। মই প্ৰথমে জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ কাষলৈ গৈছোঁ। বিপুল বৰ্মন, যিহেতু তামোলপুৰত এইবাৰ UPPLৰ জুলেন দৈমাৰী লগতে কংগ্ৰেছৰ ভাস্কৰ দাহাল মূল প্ৰতিদ্বন্দ্বিতা তেওঁলোকৰ মাজত হ'ব বুলি কোৱা হৈছে, কিন্তু সামগ্ৰিকভাৱে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কি? যিহেতু বৰ্তমান আপুনি পাৰ্কিজুলি ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত আছে, য'ত প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীও নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ শাৰী পাতি আছে, আৰু কি জনাব বিপুল? প্ৰাঞ্জল চাওক, যি 58 নম্বৰ তামোলপুৰ বিধানসভা সমষ্টি, এই বিধানসভা সমষ্টিটোত 2021 চনত লেহৰাম বড়ো জয়লাভ কৰিছিলে UPPLৰ, কিন্তু তেখেতৰ প্ৰয়াত হোৱাৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু এই উপ নিৰ্বাচনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। আৰু পাৰ্কিজুলি ভোটগ্ৰহণ কেন্দ্ৰত আপুনি কোৱা ধৰণে মই উপস্থিত আছোঁ। আৰু এবাৰ মই ইয়াত যিধৰণে দীঘলীয়া শাৰী বৰ্তমান সময়ত আছে মই দেখুৱাম যে ইয়াতে দেখিছে পুৰুষ মহিলাসকলে কি ধৰণে এই ভোটগ্ৰহণ কেন্দ্ৰটোত তেখেতসকলে শাৰী পাতিছে। এয়া তামোলপুৰ বিধানসভা সমষ্টি, একেবাৰে ভূটান সীমান্তৰ এই ভোটগ্ৰহণ কেন্দ্ৰ। আৰু ইয়াতে প্ৰথমে ভোটদান সাব্যস্ত কৰিছে দুবাৰৰ যি BPFৰ বিধায়ক, তেখেত বৰ্তমান সময়ত বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা ইমানুৱেল মুছাহাৰী, তেখেত বৰ্তমান সময়ত আমাৰ লগত উপস্থিত আছে। আপুনি প্ৰথমে ভোট দিলে, অকণমান জনাওকচোন। চাওক, মই আগে পিছে মোৰ পলিং ষ্টেচনত মই প্ৰথমবাৰৰ কাৰণে ভোট দিওঁ। এইটো এটা 2005 চনৰ পৰা চলি অহা এটা ট্ৰেডিশ্যনৰ নিচিনাই হৈ গ'ল। গতিকে আজিও প্ৰথম মই সাব্যস্ত কৰিলোঁ। আৰু এইটো হ'ল মই প্ৰথমবাৰ আজি ভোট প্ৰদান কৰিলোঁ। গতিকে আজি সুন্দৰভাৱে মই আশা কৰোঁ যেনেকৈ প্ৰথম পৰিছে আমাৰ ছেক্টৰত, গতিকে তেনেধৰণে সম্পূৰ্ণ তামোলপুৰ সমষ্টি এইবাৰ ক'বলৈ গ'লে কোনো প্ৰতিদ্বন্দ্বিতা নাই বুলি ক'ব পাৰি। গতিকে মই নিশ্চয় আশা কৰিছোঁ যে এইবাৰ আমাৰ সমষ্টি তামোলপুৰ সমষ্টি হিচাপে যি ধৰণে আমি জিলা এখন পাবৰ কাৰণে সক্ষম হ'লোঁ, আৰু ঠিক তেনেকৈ পাগলাদিয়াৰ ওপৰত দলং দুখন, আৰু ঠিক তেনেকৈ বিভিন্ন উন্নয়নবিলাক কামবিলাক চলি আছে, মেডিকেল কলেজ আদি কৰি। গতিকে ৰাইজে চৰকাৰৰ ওপৰত আস্থাভাজন আৰু বিশ্বাস কৰে। গতিকে নিশ্চয় আমাৰ এই সমষ্টিটো দুপদূপে অসমত
5টা বা 10টা সমষ্টিৰ ভিতৰত অন্যতম এটা সমষ্টি হিচাপে পৰিগণিত হ'ব। জনাব বিচাৰিছোঁ প্ৰাঞ্জল, এখেতে 2011 চনত আৰু 2016 চনত ক্ৰমাগতভাৱে দুবাৰ BPF-ৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছিলে এই সমষ্টিটোৰ পৰা, আৰু তাৰপিছত বিজেপিত যোগদান কৰিছিলে। তেখেতক এই চিটটো যিহেতু UPPLক এৰি দিলে, গতিকে তেখেতে প্ৰাৰ্থিত্ব নাপালে। তাৰপিছত তেখেতে নিৰ্দলীয় হিচাপে ইয়াতে মনোনয়ন পত্ৰ দাখিল কৰিছিলে, কিন্তু মুখ্যমন্ত্ৰীৰ লগত কথা পতাৰ পিছত, হস্তক্ষেপ কৰাৰ পিছত তেখেতে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। সেই কথাটো মই তেখেতক সুধিব বিচাৰিছোঁ, আপুনি আপোনাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে, নহ'লে বেলট পেপাৰত আজি আপোনাৰ নামটো থাকিলেহেঁতেন। সেই কথাটো দৰ্শক জনাওকচোন। চাওক, এইটো স্পষ্টভাৱে মই কৈছোঁ যে মই প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ। আমাৰ উদ্দেশ্য আছিলে বিজেপিৰ মানে বিপক্ষে নহয়, আমি চিম্বল বিচাৰিছিলোঁ ইয়াত, কাৰণ বেছিভাগ আমাৰ তামোলপুৰ সমষ্টি এটা বিজেপিৰ কাৰণে এটা ভাল এটা সমষ্টি। ইয়াত কোনো প্ৰতিদ্বন্দ্বিতা নাছিলেই বিজেপি যদি আমি প্ৰাৰ্থিত্ব পাওঁ, নাইবা যদি এলায়েন্স হিচাপে যদি খেলোঁ তেতিয়া কোনো এটা প্ৰতিদ্বন্দ্বিতা আমাৰ ইয়াত নাছিল। গতিকে যিহেতু বুজা পৰা আছিলে UPPLৰ লগত, গতিকে আমি সেইটো এৰি দিলোঁ। আৰু মুখ্যমন্ত্ৰীয়ে অনুৰোধত মই সমষ্টি আকৌ UPPLক মই এৰি দিছোঁ, মই প্ৰতিদ্বন্দ্বিতা কৰা নাই। আৰু ঠিক তেনেকৈ মই এলায়েন্সৰ আমাৰ যি জলেণ্ডেমাৰ কাৰণে মই দিনে ৰাতি লাগিছোঁ। গতিকে আজি সুন্দৰভাৱে সবেই ভোটদান প্ৰদান কৰিবলৈ আহিছে, গতিকে সুন্দৰভাৱে ওলাই যাওক, কোনো প্ৰতিদ্বন্দ্বিতা আমাৰ ইয়াত নাই। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিলে প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী। মই প্ৰাঞ্জল এবাৰ পৰিৱেশটো দেখুৱাম এবাৰ। দাদা, আপুনিও ভোট দিলে, অকণমান জনাওকচোন। ভোট দিলে? ভোট দিলোঁ। হা? অঁ, দিলোঁ। পাছত শাৰী পাতি আহিছিলোঁ, দিলোঁ আৰু। মই এবাৰ পৰিৱেশটো দেখুৱাইছোঁ। এয়া চাওক, এয়া পাৰ্কিজুলি যিসকল মহিলাসকলে এতিয়া দীঘলীয়া শাৰী পাতিছে, তেখেতসকলে ইয়াৰ পিছত ভোট দিবলৈ যাব ভিতৰত। আৰু পুৱাৰে পৰা আমি দেখিছিলোঁ প্ৰায় 6:30 বজাৰ পৰাই এনেধৰণে দীঘলীয়া শাৰী হৈছিলে পুৰুষ মহিলাসকলে, আৰু তেওঁলোকে সকলোৱে চেনিটাইজ কৰিছিলে আৰু মাস্ক পৰিধান কৰি আহিছিলে ভিতৰত ভোট দিয়াৰ সময়ত। আৰু তেওঁলোকে প্ৰথমে ভোট দিলে, মই পুনৰ এবাৰ কৈছোঁ যে ইয়াৰে প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী। আৰু প্ৰাঞ্জল, যদি মই ইয়াৰে যিসকল আগতে বিধায়ক হৈছিলে তেওঁলোকৰ কথা যদি মই কওঁ, যে যদি 1978 আৰু 83 পদুম বাহাদুৰ চৌহান দুবাৰ MLA হৈছিলে, তাৰপিছত 85ত ইয়াত ভৱেন নাৰ্জাৰী অগপৰ পৰা বিধায়ক হৈছিলে, তাৰপিছত যদি 1991 আৰু 96ত চাই দেৰহাগ্ৰা মুছাহাৰী বিধায়ক হৈছিলে, তাৰপিছত 2001 চনত বৰ্তমানৰ যিগৰাকী অধ্যক্ষ বিশ্বজিৎ দৈমাৰী তেখেত বিধায়ক হৈছিলে, আৰু চণ্ডী বসুমতাৰী 2006 চনত বিধায়ক হৈছিলে। যদি আমি 11 আৰু 16 কথা কওঁ, ইমানুৱেল মুছাহাৰী, তাৰপিছত 2021ত লেহৰাম বড়ো বিধায়ক হৈছিলে। গতিকে লেহৰাম বড়ো প্ৰয়াত হোৱাৰ পিছত উপ নিৰ্বাচন অনুষ্ঠিত হৈ আছে বৰ্তমান। গতিকে ইয়াত 6জন প্ৰাৰ্থী আছে আৰু কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ আছে। গতিকে কোন জয়লাভ কৰে আমি 2 তাৰিখে জানিব পাৰিম। প্ৰাঞ্জল, নিশ্চয় বিপুল বৰ্মন, গুৰুত্বপূৰ্ণ তথ্য আপুনি দিছে। আপুনি লাইনত থাকক। এইবাৰ আমি আমাৰ আন এগৰাকী সাংবাদিক দিগন্ত হাজৰিকাৰ কাষলৈ যাব বিচাৰিছোঁ। তেওঁ মৰিয়নিৰ এটা ভোটকেন্দ্ৰত উপস্থিত আছে, যিটো ভোটকেন্দ্ৰত পুৱাৰে পৰাই দীঘলীয়া শাৰী। দিগন্ত, আমি সেই ভোটকেন্দ্ৰটোত বাকী ভোটকেন্দ্ৰতকৈ অলপ যেন ব্যতিক্ৰম দেখা পালোঁ। 7 বজাৰ আগৰ পৰাই তাত দীঘলীয়া শাৰী, আৰু কি জনাব? সমষ্টি সামগ্ৰিক উন্নয়নৰ বহু আশা প্ৰত্যাশা লৈ ইতিমধ্যে ভোটাৰ ৰাইজ এই উপ নিৰ্বাচনৰ আচলতে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ওলাই আহিছে। আপুনি ইতিমধ্যে কথাটো উল্লেখ কৰিছে যে এই মৰিয়নি সমষ্টিটোৰ যিহেতু এইটো যিটো ভোটকেন্দ্ৰ, এই ভোটকেন্দ্ৰটোত পুৱাৰে পৰাই যথেষ্ট আচলতে ভোটাৰৰ ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে, আৰু যথেষ্ট সংখ্যক ৰাইজ ওলাই আহিছে। যিহেতু এটা কথা প্ৰাঞ্জল, যে মৰিয়নি যি আচলতে নিৰ্বাচন, এই নিৰ্বাচনৰ ক্ষেত্ৰত কিন্তু নিশ্চয় দিগন্ত কিছু আপোনাৰ মাতটো অহাত অসুবিধা হৈছে, হয়তো নেটৱৰ্কৰ কিছু অসুবিধা হ'ব পাৰে। আমি আকৌ আপোনাৰ সৈতে যোগাযোগ স্থাপন কৰিম। দৃশ্য আপোনালোকে দেখা পাইছে মৰিয়নি সমষ্টিৰ এই ভোটকেন্দ্ৰটোত দীঘলীয়া শাৰী ভোটাৰৰ। আমি পৰৱৰ্তী সময়ত ভোটাৰৰ মনৰ ভাৱসমূহ গ্ৰহণ কৰিম, কিন্তু সন্ধিয়া 5 বজালৈকে যিহেতু ভোটদান প্ৰক্ৰিয়া চলি থাকিব, অহৰহ গতিত ভোটাৰসকল আহি থাকিব আৰু তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰি থাকিব। এইফালে থাওৰাত আজি ভোটদান সাব্যস্ত কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰে। পত্নীৰ সৈতে একেলগে নিজৰ অধিকাৰ সাব্যস্ত কৰিলে মনোৰঞ্জন কোঁৱৰে। দিহিঙীয়া গাঁও LP স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰিলে মনোৰঞ্জন কোঁৱৰে। আৰু এই কিছু দৃশ্য আপোনালোকে দেখিছে বৰ্তমান। থাওৰাত এনেধৰণে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰে। এনেধৰণে আমি খবৰসমূহ জনাই থাকিম, কিন্তু পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ।
গহপুৰ জকাপৰাত প্ৰায় 210 বিঘা মাটিত ফিচাৰী খান্দি এক প্ৰকাৰ স্বাৱলম্বিতাৰ দিশ বাছি ল'বলৈ সক্ষম হৈছে গহপুৰ বৰঙাবাৰীৰ যুৱক অনুপ শৰ্মাই। এই 200 বিঘাৰ বৃহৎ প্ৰকল্পটোত মীন প্ৰকল্পটোত প্ৰায় 30 জন লোকক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে। বিবিধ প্ৰজাতিৰ মাছ পালন কৰি এইসমূহ অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত উলিয়াই দিবলৈ সক্ষম হৈছে গহপুৰ বৰঙাবাৰীৰ অনুপ শৰ্মাই। বিশ্বনাথ জিলাৰ ভিতৰতে সৰ্ববৃহৎ মীন প্ৰকল্প গঢ় দি তুলিছে গহপুৰৰ বৰঙাবাৰীৰ এগৰাকী যুৱকে। গহপুৰ বৰঙাবাৰীৰ যুৱক অনুপ শৰ্মাই 210 বিঘা মাটিত 32টা পুখুৰী খন্দাই 2015 চনৰ পৰা মীন পালন কৰি আহিছে। মীন কেন্দ্ৰটোৰ নাম দিছে মহাবাহু ফিচাৰিজ প্ৰাইভেট লিমিটেড। প্ৰতি বছৰে এই মীন প্ৰকল্পটোত 80ৰ পৰা 120 টন মাছ উৎপাদন হয়। বিশেষকৈ জয়ন্তী ৰৌ, ভকুৱা, কমন কাপ আদি মাছ পালন কৰিছে অনুপ শৰ্মাই। 30 বিঘা মাটিকালিৰে আগুৰা পুখুৰীসমূহত মাছৰ পোনাও উৎপাদন কৰে যুৱকজনে। এই মৎস্য উৎপাদন কেন্দ্ৰত 20ৰো অধিক ব্যক্তি প্ৰত্যক্ষভাৱে নিয়োজিত হৈ তেওঁলোকৰ পৰিয়াল পোহপাল দি আহিছে। বৰ্তমান সময়ত অনুপ শৰ্মা আন বহুজনৰ বাবে আদৰ্শ। মহাবাহু ফিচাৰিজ গহপুৰৰ এয়া জকাপৰা গাঁৱত 2015 চনতে 30 বিঘা দি আৰম্ভ কৰিছিলোঁ। এতিয়া 210 বিঘা মাটিকালিৰে এতিয়া আমাৰ প্ৰায় 32টা পুখুৰী আছে আৰু এই 32টা পুখুৰীৰ পৰা যোৱা বছৰৰ পৰা 80,000 কিলো 80 টন মাছ উৎপাদন কৰিছিলোঁ। আৰু এই বছৰ আমি আশা কৰিছোঁ এৰাউণ্ড 120 টন মাছ প্ৰডাকশ্যন হ'ব, 1,20,000 কিলো। এইখিনি আমি টাৰ্গেট লৈছোঁ। আৰু আমাৰ এই প্ৰকল্পৰ দ্বাৰা এতিয়া আমি প্ৰায় 20 জন মানুহক আমি প্ৰত্যক্ষভাৱে তেওঁলোকক ইয়াত আমি কৰ্মসংস্থানো দিছোঁ। মাটি এনে পৰি থাকে, প্ৰতিটা মাটি পৰি থাকে। গতিকে সেই মাটিত আৰু ইমান ধুনীয়া পৰিৱেশত আমি মাছ বেলেগ ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ। গতিকে আমাৰ ইয়াত মাছ উৎপাদনৰ যথেষ্ট থল আছে। কিবা নতুনকৈ কিবা কাম কৰিম বুলি ভাবিছে, কৰ্মসংস্থাপন বিচাৰিছে, তেওঁলোকে মীন পালন কৰক, আমাৰ ইয়াত আহক, আমি তেওঁলোকক বিনামূলীয়াভাৱে প্ৰশিক্ষণো দিম। আৰু আমাৰ ইয়াত প্ৰায় 30 বিঘাৰ মাছৰ পোনাৰ নাৰ্চাৰীও আছে। আমাৰ গহপুৰতে এদিনত 2,000 কিলো মাছৰ প্ৰয়োজন, কিন্তু আমাৰ গোটেই বছৰটোত 1,20,000 কিলো উৎপাদন হয়। ৱেৰাজ আমাৰ প্ৰায় 10 লাখ কিলো মাছ আমাৰ গহপুৰতে কনজামশ্যন হয়। মই মাত্ৰ অনলি 10% অফ দ্য টোটেল ৰিকুৱাৰমেণ্ট, যিমানখিনি লাগে তাৰ মাত্ৰ 10%হে এতিয়ালৈকে উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। COVID-19 শিথিলতাৰ পিছতে খেলপথাৰবোৰে পুনৰ প্ৰাণ পাই উঠিছে। মহানগৰীৰ লখৰাস্থিত উদয়ন কৃষ্টি সংঘৰ খেলপথাৰৰ বাকৰিত এতিয়া ছোৱালীসকল ওলাই আহিছে। লাভলীনা বৰগোহাঁই, হিমা দাসৰ নিচিনা তেখেতসকলেও যুঁজিবলৈ বিচাৰে আৰু জয় কৰিব বিচাৰে পদক। এতিয়া কামৰূপ মেট্ৰ' জিলাৰ যিমান সংখ্যক ছোৱালী আছে সকলো ছোৱালী ওলাই আহিছে ফুটবল টুৰ্ণামেণ্টৰ বাবে, আৰু এনেদৰে যুৱক যুৱতীসকল ওলাই অহাত সকলোৱে উৎফুল্লিত হৈ পৰিছে। দুভৰীৰ যাদুৰে বিশ্বজিনাৰ হেঁপাহ মনত লৈ খেলপথাৰত এদল যুৱতী। শেহতীয়াকৈ ৰাজ্য চৰকাৰে জাৰি কৰা SOP অনুসৰি বহুখিনি শিথিল হৈছে কোভিড প্ৰটোকল। দীৰ্ঘদিনৰ বিৰতিৰ মূৰত খেলপথাৰত নামিব পৰা হ'ল খেলুৱৈ। 5 সমষ্টিৰ উপ নিৰ্বাচনৰ নন ষ্টপ কভাৰেজ আপোনালোকে দেখি আছে। আমি এই 5টা সমষ্টিৰ প্ৰতিটো ভোট কেন্দ্ৰৰ পৰা বিশেষ সম্প্ৰচাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে আমাৰ জৰিয়তে কেইবাগৰাকীও প্ৰাৰ্থীৰ ভাষ্য লগতে ভোটাৰৰ ভাষ্য শুনিছে, আৰু তেওঁলোক আশাবাদী যে এগৰাকী যোগ্য প্ৰাৰ্থী জনসাধাৰণে নিৰ্বাচন কৰিব আৰু এক সুস্থ গণতান্ত্ৰিক পৰম্পৰা যাতে চলাই থাকিব। এই আশা পালিয়ে এতিয়া ভোটকেন্দ্ৰসমূহত দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে ভোটাৰৰ, আৰু সময় যিমানেই পাৰ হৈছে সিমানেই যেন ভোটাৰৰ সংখ্যা বৃদ্ধি পাবলৈ গৈ আছে। পুৱা 7 বজাৰ আগত বহুকেইটা ভোট
ভোটকেন্দ্ৰত সিমান সংখ্যক ভোটাৰ নাছিল, কিন্তু 7 বজাৰ লগে লগেই বহু সংখ্যক ভোটাৰৰ তাত সমাগম ঘটিল আৰু সকলোৱে বিচাৰিছে যে কিছু পৰিৱৰ্তন হওক এবাৰ। নিজৰ সমষ্টিটোৰ উন্নয়নৰ কথা সকলোৱে যিহেতু চিন্তা কৰে আৰু এই সমষ্টিটোৰ উন্নয়নত কোনগৰাকী প্ৰাৰ্থীয়ে বিশেষ ভূমিকা পালন কৰিব সেই প্ৰাৰ্থীগৰাকীক তেওঁলোকে ভালদৰে চিনি পায় আৰু সেই অনুসৰি তেওঁলোকে নিজৰ অধিকাৰসমূহ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰত গৈ উপস্থিত হৈছে। আকৌ পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ, কিন্তু অতি সোনকালে উভতি আহিম বহুকেইটা আপডেট লৈ। গহপুৰ জকাপৰাত প্ৰায় 210 বিঘা মাটিত ফিচাৰী খান্দি এক প্ৰকাৰ স্বাৱলম্বিতাৰ দিশ বাছি ল'বলৈ সক্ষম হৈছে গহপুৰ বৰঙাবাৰীৰ যুৱক অনুপ শৰ্মাই। এই 200 বিঘাৰ বৃহৎ প্ৰকল্পটোত মীন প্ৰকল্পটোত প্ৰায় 30 জন লোকক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে। বিবিধ প্ৰজাতিৰ মাছ পালন কৰি এইসমূহ অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত উলিয়াই দিবলৈ সক্ষম হৈছে গহপুৰ বৰঙাবাৰীৰ অনুপ শৰ্মাই।